আপোনালোকে প্ৰত্যেকেই ভাল আছে। ঈদো গ'ল, বিহু গ'ল আৰু চাওঁতে চাওঁতে এপ্ৰিল মাহটো যাবলৈ হ'ল। মাত্ৰ আজিৰ পৰা আৰু 2টা দিন সময় আছে। আজি আৰু অহাকালি আছে, এপ্ৰিল মাহটো গুচি যাব। ঠিক তেনেদৰে আমি পঢ়া শুনা কৰিছোঁ, জীৱনত যোগ্যতা অভিজ্ঞতা বহুতখিনি হৈছে, বহুতত আমি এপ্লাই কৰিছোঁ, যথেষ্ট ধৰণৰ ব্যৱসায় কৰা হৈছে। কিন্তু চাওঁতে চাওঁতে আমাৰ জীৱনৰ বয়স কোনো ফাটি গৈছে। কিন্তু এটা ভাল সংস্থাপন বা ভাল এটা সুযোগ পোৱাৰ কাৰণে আজি অসমত এনেকুৱা পঢ়া শুনা বা শিক্ষিত ল'ৰা ছোৱালী এনেকুৱা বহুত আছে, যিয়ে নেকি এটা সঠিক সুযোগ আৰু সঠিক সংস্থাপনৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। কিয় জানে? সকলোখিনি থকাৰ পিছতো মানুহৰ কি নাই? যোগ্যতা আছে জীৱনত, অভিজ্ঞতাও হৈছে, পঢ়া শুনা লেখা পঢ়া বহুত আছে, বহুত হাই কোৱালিটি আছে। কিন্তু এটা দুখ লগা কথা, এটা সঠিক সংস্থাপন আৰু সঠিক সুযোগ নোপোৱাৰ কাৰণে আজি হয়তো দিশহাৰা হৈছে এনেকুৱা বহুত ল'ৰা ছোৱালী আছে। আৰু সেইসকল ব্যক্তিক মই এটা মেছেজ দিব বিচাৰিছোঁ যে মই যিটো সংস্থাৰ লগত আজি 7 বছৰ ধৰি কৰি আছোঁ, এই সংস্থাটোৰ লগত আজি মই ছেটিছফাইড। আজি মোৰ জৰিয়তে বহুকেইবাজন ব্যক্তি আজি নিজৰ জীৱনটো পৰিৱৰ্তন কৰাৰ কাৰণে সুযোগ পাইছে। আৰু মই নিজেও বহুত এক্সাইটমেণ্ট হৈ আছোঁ আৰু বহুত উৎসাহ উদ্দীপনাৰ মই কাম কৰি আছোঁ এই সংস্থাটোৰ লগত। আৰু এই সংস্থাটোৰ বিষয়ে মই ক'ব বিচাৰিছোঁ যে ফেচবুকত বহুতে বহুত কথা একচুৱেলি সোধে মোক, কিন্তু এই সংস্থাটো কোনো ধৰণৰ ফেক বা 2 নম্বৰী বা পইচা খোৱা কোনো অৰ্গেনাইজেশ্যন নহয়। এইটো অৰ্গেনাইজেশ্যন পৃথিৱী বিৰাজমান এটি অৰ্গেনাইজেশ্যন হয়, যিটো অৰ্গেনাইজেশ্যনে আজি পৃথিৱীত 47টা বছৰ ধৰি 165খনতকৈ অধিক দেশত পৃথিৱী বিৰাজমান একেলেঠাৰিয়ে। আৰু চাওঁতে চাওঁতে মই গ্ল'বেল ৰেলীৰ পৰা আহিলোঁ। খুব ভাল লাগিছে, 165খন দেশৰ মানুহৰ লগত এক হৈ এসাঁজ খোৱাৰ সুবিধা অকণ পাইছোঁ। ইয়াতে মই এটা কথাই কওঁ, যদি আপোনালোকে পঢ়া শুনা হৈছে, শিক্ষা হৈছে, আপোনাৰ অভিজ্ঞতা জীৱনত হৈছে, সকলোখিনি আপোনাৰ আছে, তেতিয়াহ'লে আপুনি বৰ বিশেষ হাহাকাৰ কৰা বা চিন্তা কৰাৰ কোনো বিষয় নাই। আপুনি এবাৰ মোক যোগাযোগ কৰক। কিয় জানেনে? আপুনি যদি মোক যোগাযোগ কৰে, তেতিয়াহ'লে মই আপোনাক 100% সহায় কৰিম। যদি আপুনি মোক যোগাযোগ কৰে আৰু দুজনে মিলি খুব সুন্দৰকৈ মই আপোনাক ছাপোৰ্ট মই 100% কৰিম। আপোনাৰ জীৱন পৰিৱৰ্তন হোৱাৰ কাৰণে, ভাল উপাৰ্জন পোৱাৰ কাৰণে, যাতে আপুনি সুস্থ নিৰোগী আৰু সুন্দৰ জীৱন বুলি যাতে পায়, নিজৰ লগতে ঘৰখনৰ প্ৰতিজন পৰিয়াল যাতে সুস্থ আৰু নিৰোগী থাকিব পাৰে, তাৰ কাৰণে মই আপোনাক সদায় ছাপোৰ্ট আৰু সহায় কৰিবলৈ ৰেডি আছোঁ। আৰু আপোনাৰ যদি আপুনি এবাৰ মোক কণ্টেক্ট ফোন কৰে, মই নিশ্চয় আপোনাক সহায় কৰিম আৰু মিলিজুলি আপোনাকো আগুৱাই লৈ যাম। থেংক ইউ ছ' মাছ। হেভ এ গ্ৰেট ডে। থেংক ইউ।